আজি ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱস সোণাপুৰৰ দিচাং ৰিজৰ্টত আয়োজন কৰা হৈছে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পুৱা মূল কাৰ্যসূচীৰ পূৰ্বে জুবিন ক্ষেত্ৰত আশীষ গ্ৰহণ ৰাইজৰ দলৰ নেতৃবৰ্গৰ পঞ্চম প্ৰতিষ্ঠা দিৱসত 5টা সংকল্প লৈ জুবিন ক্ষেত্ৰত সেৱা ল'লে ৰাইজৰ দলৰ নেতা কৰ্মী 5 বছৰৰ ভিতৰত 24 ঘণ্টাই পানী যোগানৰ সংকল্প অখিল গগৈৰ খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদানৰ সংকল্প ৰাইজৰ দলৰ প্ৰতিখন গাঁও আৰু অঞ্চলত ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলাৰ সংকল্প ল'লে ৰাইজৰ দলে অসমক শ্ৰেষ্ঠ পৰ্যটন ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্প অখিল গগৈ আজিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ দলৰ সভাপতি অখিল গগৈসহ নেতৃবৃন্দৰ ভাতৃ ভগ্নী সংগঠনৰ বিষয়ববীয়া তথা কাৰ্যকৰ্তাও উপস্থিত থাকে প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচীত আমাৰ এবাৰ 5টা প্ৰতিশ্ৰুতি অসমৰ ৰাইজৰ কাৰণে আমি আগবঢ়াই লৈ যাব খুজিছোঁ 5টা প্ৰতিশ্ৰুতি 5টা সংকল্প 5টা আমাৰ মেইন কাম কৰিম বুলি আজি আমি শপত ল'ব খুজিছোঁ আমাৰ প্ৰথম আৰু প্ৰধান প্ৰতিশ্ৰুতি প্ৰথম আৰু প্ৰধান সংকল্প প্ৰথম আৰু প্ৰধান গেৰাণ্টিটো হ'ল আমি অসমক 5 বছৰৰ ভিতৰত ত্ৰিফচলী ৰাজ্য বা বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্য বা ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যনৰ ৰাজ্যত পৰিণত কৰিম আমি চৰকাৰলৈ অহাৰ পাছত অসমত ভেকুলীৰ বিয়া পাতিব নলগীয়া পৰিৱেশৰ সৃষ্টি কৰিম আৰু অসমৰ সকলো পথাৰতে সকলো সময়তে পানী যোগানৰ ব্যৱস্থা কৰিম নম্বৰ 2 অসমৰ অতি কমেও 20 বিধ ফচলৰ ওপৰত আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ দিম ক্ষুদ্ৰ চাহ খেতিয়কবিলাকৰ পাতৰ আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ অতি কমেও 30 টকা দাম দিবই লাগিব হয় চৰকাৰে কিনি ল'ম নহ'লে মানে ফেক্টৰীবিলাকে কিনি ল'ব লাগিব আৰু কোনোবা ফেক্টৰীয়ে যদি 30 টকাতকৈ কম দামত কিনে তেতিয়াহ'লে সেই ফেক্টৰীৰ মালিকক গ্ৰেপ্তাৰ কৰা হ'ব আমাৰ তৃতীয় কামটো হ'ব যে অসমৰ প্ৰতিখন গাঁৱত প্ৰতিখন নগৰৰ ৱাৰ্ডত প্ৰতিখন বাগানৰ লাইনত আৰু প্ৰতিটো চৰ চাপৰিতে আমি সেই ঠাইত উৎপাদিত হোৱা বস্তুবিলাকৰ ওপৰত ভিত্তি কৰি আমি ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰিম আমাৰ 4 নম্বৰ গেৰাণ্টি হ'ল আমি অসমক এতিয়া যি ধৰণে আমাৰ অসমীয়া মানুহ এলেহুৱা বুলি বদনাম আছে আৰু আমাৰ গোটেই কাম কাজবিলাক এতিয়া ফিউডেল সামন্তীয় উৎপাদন ব্যৱস্থাৰ লগত জড়িত আমাৰ কোনো কামতে প্ৰফেশ্যনেলিজম নাই আমি অসমৰ প্ৰত্যেকজন অসমীয়া মানুহক প্ৰফেশ্যনেল অসমীয়া কৰি বা পেছাদাৰী অসমীয়া কৰি গঢ়ি তুলিম অসম দক্ষতা মিছনৰ অধীনত আমি অসমক প্ৰত্যেকজন নাগৰিককে এটা মৰ্যাদা সম্পন্ন কামৰ কাৰণে আমি সাজু কৰি দিম আৰু তেওঁলোকক আমি হিন্দী আৰু ইংৰাজী শিকাই তেওঁলোকক আমি বিদেশলৈ যাব পৰাৰ যোগ্যতা অৰ্জন কৰাই দিম আৰু পঞ্চম যেটো কাম কৰিবলৈ আমি চেষ্টা কৰিম শপত লৈছোঁ সেইটো হ'ল আমি অসমক ভাৰতৰ ভিতৰত একদম পৰ্যটনৰ কেন্দ্ৰবিন্দুত পৰিণত কৰি দিব খোজোঁ যে আমাৰ পঞ্চম গেৰাণ্টিটো হ'ল আমি অসমক ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ ডাঙৰ পৰ্যটন কেন্দ্ৰৰূপে গঢ়ি তুলিম আৰু পৰ্যটন কেন্দ্ৰৰূপে গঢ়ি তুলি অসমীয়া মানুহৰ ইনকাম আমি কেইবাগুণ বৃদ্ধি কৰি পাৰ কেপিটা ইনকাম বঢ়াম এই 5টা কথাই আপোনালোকৰ সন্মুখত আজি ক'লো এই 5টা হ'ল আজি আমাৰ দলৰ প্ৰধান সংকল্প প্ৰধান গেৰাণ্টি প্ৰধান আমাৰ প্ৰতিশ্ৰুতি